কিন্তু ভাল এটা চৰ্চা হ'ল বিভিন্ন বিধানসভা আৰু ভিতৰত যিখিনি বিষয়বোৰ উত্থাপন হৈছে আমি সাংগঠনিক হিচাপে কোনকেইটা আমি পদক্ষেপ ল'বলৈ গৈছোঁ তাৰ ওপৰত এটা ব্যাপক আৰু খুব ভাল সক্ৰিয় এটা চৰ্চা হৈছে মই ভাবোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে মুখ্যমন্ত্ৰী হৈছে এজন জনজাতি নেতাক অন্যায় অত্যাচাৰ কৰি। তেওঁ কেতিয়াও অসমৰ খিলঞ্জীয়া থলুৱা মানুহৰ আমাৰ ছটা জনগোষ্ঠীয়ে হওক বা জনজাতিয়ে হওক তেওঁলোকৰ উন্নয়নটো নিবিচাৰে। আদি সকলোকে আজি তেওঁ অন্যায় কৰিছে। জনজাতিসকলৰ মাটি আদানী আম্বানীক 1 টকা ৰেটত দিছে আৰু ছটা জনগোষ্ঠীক আজি তেওঁলোকক ইমান দিনৰ পৰা মাত্ৰ আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ মাজত কেনেদৰে সংঘাত হ'ব পাৰে তাৰ বাবে তেওঁ এটা ৰণকৌশল তৈয়াৰ কৰিছে। তো সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকে অসমৰ খিলঞ্জীয়া মানুহ জনজাতি বা ছটা জনগোষ্ঠী যে ন্যায় পাব সেইটো মই বিশ্বাস নকৰোঁ। ভালদৰে জানে যে কিমান মাটিৰ মালিক মামী আৰু মামা হৈছে। তো এই ধৰণৰ নিৰ্বাচনী চমক কোনো মানুহক বিভ্ৰান্তিত নেপেলায়। চাহ শ্ৰমিক চৰাইদেউ বাগানত গৈ সোধকচোন, চাহ শ্ৰমিকসকলে কি কয় নিজে ক'ব। আপোনালোকে কাজিৰঙা ফালে যাওকচোন, শোণিতপুৰৰ ফালে যাওকচোন। তো অসমৰ বিশেষকৈ চাহ শ্ৰমিকসকলে জানে যে কিমান মাটি কিমান বাগান আজি বিজেপি দলৰ নেতাসকলে কিনিছে আৰু য'ত য'ত কিনিছে এটাহে কাৰণত কিনিছে যে নিজৰ কলা ধন কেনেকৈ লুকাব পাৰে। আজি অসমৰ চাহ উদ্যোগ চাহ শ্ৰমিকসকলৰ উন্নয়নৰ বাবে নহয়, বিজেপি দলৰ নেতাসকলৰ কলা ধন লুকাবলৈ কাৰণে এটা বেংক বা এটা মাধ্যম হৈ পৰিছে। বহুতখিনি সমস্যা আছে। আমাৰ চাহ শ্ৰমিক বিশেষকৈ আমাৰ মহিলাসকল তেওঁলোকৰ বহুতখিনি দাবী আছে, বহুতখিনি সমস্যা আছে আৰু সেইকাৰণে তেওঁলোকৰ সকলোৰ আশা যে পৰৱৰ্তী দিনত কংগ্ৰেছ নেতৃত্বৰ চৰকাৰ আহিব আৰু যিমানবোৰ অবৈধভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ পৰিয়ালৰ সদস্যসকল আৰু বিজেপি নেতাসকল যিমান যে বাগান মাটি অবৈধভাৱে তেওঁলোকে যি ল'বলৈ সক্ষম হৈছে আমি সেইখিনিয়ে মাটি শ্ৰমিকসকলৰ মাজত নিবনুৱা যুৱকসকলৰ মাজত তেওঁলোকৰ ঘৰ বাৰী আৰু স্থানীয় উদ্যোগৰ কাৰণে আমি বিতৰণ কৰিবলৈ গৈ আছোঁ।